নমস্কাৰ ৰাজ্যবাসীৰ বাবে এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা প্ৰয়োজন নহব ইনকাম সাৰ্টিফিকেট বা আয়ৰ প্ৰমাণপত্ৰ ইনকাম সাৰ্টিফিকেট বিচাৰি আপুনি কাটিব নালাগে তাতবাতি ইনকাম সাৰ্টিফিকেটৰ হলনি আপুনি দেখুৱাওক ৰেশন কাৰ্ডৰ কপি আপোনাৰ হাতত যদি ৰেশন কাৰ্ড আছে তেনেহলে ৰেশন কাৰ্ডখনেই হ'ব শেষ প্ৰমাণপত্ৰ কি কামৰ বাবে আপুনি ৰেশন কাৰ্ডৰ জৰিয়তে ইনকাম সাৰ্টিফিকেট নহলেও কাম কৰিব পাৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এইমতে লৈ আহিছো এতিয়াৰে পৰা প্ৰয়োজন নহব ইনকাম সাৰ্টিফিকেট বা আয়ৰ প্ৰমাণপত্ৰ আৰু ইনকাম সাৰ্টিফিকেট বিচাৰি কাকিব নালাগে এতিয়াৰে পৰা তাত বাতি আৰু ইনকাম সাৰ্টিফিকেটৰ হলনি আপুনি দেখুৱাওক ৰেশন কাৰ্ড থাকিলে মহাবিদ্যালয়ত লাভ কৰিব বিনামূলীয়া নামভৰ্তি আৰু ৰেশন কাৰ্ড দেখুৱালে অধ্যক্ষই দিব লাগিব বিনামূলীয়া নামভৰ্তি এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ৰাজ্যৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বাবে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে ইনকাম সাৰ্টিফিকেট বা আয়ৰ প্ৰমাণপত্ৰ নহলেও আপুনি ৰেশন কাৰ্ড দেখুৱাই মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব এতিয়াৰে পৰা প্ৰয়োজন নহব আপোনাক ইনকাম সাৰ্টিফিকেট বিচাৰি আপুনি কাকিব নালাগে তাতবাতি মৌজাদাৰ ওচৰলৈ বা সাৰ্কুল অফিচলৈ আপুনি যাব নালাগে ইনকাম সাৰ্টিফিকেট বিচাৰি আজিকালি ডিজিটেল মাধ্যমৰ জৰিয়তে ডিজিটেল ইনকাম সাৰ্টিফিকেটৰ প্ৰয়োজন হয় সাৰ্কুল অফিচত যেহেতু প্ৰদান কৰা হয় সেই ইনকাম সাৰ্টিফিকেট যি সাৰ্টিফিকেটৰ বাবে আপুনি হয়তো কেতিয়াবা তাতবাতি কৰিবলগীয়া হয় আৰু হেয়া এতিয়াৰে পৰা আপুনি কৰিব নালাগে যদি আপোনাৰ হাতত ৰেশন কাৰ্ড আছে তেনেহলে আপুনি মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব ৰেশন কাৰ্ডখনেই হ'ব শেষ প্ৰমাণপত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে যে এতিয়াৰে পৰা মহাবিদ্যালয়ত বিনামূলীয়া নামভৰ্তি কৰিবৰ বাবে ইনকাম সাৰ্টিফিকেট বা আয়ৰ প্ৰমাণপত্ৰ নহলেও আপুনি নামভৰ্তি কৰিব পাৰিব বিনামূলীয়াকৈ কি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য আগবঢ়াইছো চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেশন কাৰ্ড থাকিব সেই ৰেশন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেশন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশন হ'ব এইবাৰ আপোনালোকে সাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেশন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশন কৰি দিব আৰু কাৰো ঘৰত সাৰ্টিফিকেট বিচাৰিব নালাগে ৰনুজা অৰ্ডাৰটো দি দিব আজি যে ৰেশন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅৰ ইনকাম সাৰ্টিফিকেট নালাগে ভাল হ'ব নে বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰনুজ দাই বলটো পাব এতিয়া না পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেশন কাৰ্ড থাকিব সেই ৰেশন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেশন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশন হ'ব এইবাৰ আপোনালোকে সাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেশন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশন কৰি দিব আৰু কাৰো ঘৰত সাৰ্টিফিকেট বিচাৰিব নালাগে ৰনুজা অৰ্ডাৰটো দি দিব আজি যে ৰেশন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅৰ ইনকাম সাৰ্টিফিকেট নালাগে ভাল হ'ব নে বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰনুজ দাই বলটো পাব এতিয়া না পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেশন কাৰ্ড থাকিব সেই ৰেশন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেশন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশন হ'ব
এইবাৰ আপোনালোকে চাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশ্যন কৰি দিব আৰু কাৰো ঘৰত চাৰ্টিফিকেট বিচাৰিব নালাগে ৰণুজ দা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅ'ৰ ইনকাম চাৰ্টিফিকেট নালাগে ভাল হ'ব নে বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰণুজ দাই বলটো পাব এতিয়া না পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেচন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশ্যন হ'ব এইবাৰ আপোনালোকে চাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশ্যন কৰি দিব আৰু কাৰো ঘৰত চাৰ্টিফিকেট বিচাৰিব নালাগে ৰণুজ দা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅ'ৰ ইনকাম চাৰ্টিফিকেট নালাগে ভাল হ'ব নে বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰণুজ দাই বলটো পাব এতিয়া না পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেচন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশ্যন হ'ব এইবাৰ আপোনালোকে চাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশ্যন কৰি দিব আৰু কাৰো ঘৰত চাৰ্টিফিকেট বিচাৰিব নালাগে ৰণুজ দা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅ'ৰ ইনকাম চাৰ্টিফিকেট নালাগে ভাল হ'ব নে বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰণুজ দাই বলটো পাব এতিয়া না পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেচন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশ্যন হ'ব এইবাৰ আপোনালোকে চাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশ্যন কৰি দিব আৰু কাৰো ঘৰত চাৰ্টিফিকেট বিচাৰিব নালাগে ৰণুজ দা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅ'ৰ ইনকাম চাৰ্টিফিকেট নালাগে ভাল হ'ব নে বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰণুজ দাই বলটো পাব এতিয়া না পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেচন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশ্যন হ'ব এইবাৰ আপোনালোকে চাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশ্যন কৰি দিব আৰু কাৰো ঘৰত চাৰ্টিফিকেট বিচাৰিব নালাগে ৰণুজ দা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅ'ৰ ইনকাম চাৰ্টিফিকেট নালাগে ভাল হ'ব নে বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰণুজ দাই বলটো পাব এতিয়া না পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো
যে যাৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেচন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশন হ'ব এইবাৰ আপোনালোকে সাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশন কৰি দিব আৰু কাৰো ঘৰত সাৰ্টিফিকেট বিচাৰিব নালাগে ৰনুজা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅৰ ইনকাম সাৰ্টিফিকেট নালাগে ভাল হ'ব নে বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰনুজ দাই বলটো পাব এতিয়া না পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেচন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশন হ'ব এইবাৰ আপোনালোকে সাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশন কৰি দিব আৰু কাৰো ঘৰত সাৰ্টিফিকেট বিচাৰিব নালাগে ৰনুজা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅৰ ইনকাম সাৰ্টিফিকেট নালাগে ভাল হ'ব নে বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰনুজ দাই বলটো পাব এতিয়া না পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেচন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশন হ'ব এইবাৰ আপোনালোকে সাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশন কৰি দিব আৰু কাৰো ঘৰত সাৰ্টিফিকেট বিচাৰিব নালাগে ৰনুজা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅৰ ইনকাম সাৰ্টিফিকেট নালাগে ভাল হ'ব নে বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰনুজ দাই বলটো পাব